চ' বহুত ভিউৱাৰ্ছৰ মই ফোন বা কমেণ্টছ পাওঁ যে এপিচি এটা গঠন কৰাৰ কাৰণে ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগে। চ' অলৰেডি আমি ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'ত বা আগৰ ৰিলত আমি ডিছকাছ কৰিছোঁ যে এপিচি এটা গঠন হ'বলৈ হ'লে প্ৰথমতে মিনিমাম 10জন মেম্বাৰ লাগিব। যদি ডিটেইলছ আপুনি চাব বিচাৰে সেই ভিডিঅ'টো চাব, আৰু নহ'লে মিনিমাম 2টা এক্সিষ্টিং এপিচি নাইবা কোঅপাৰেটিভছ জইন হৈ কেনে এপিচি বনাব পাৰে। চ' এতিয়া আমি ধৰিছোঁ নতুন এটা ফ্ৰেছ এপিচি যদি বনাব বিচাৰিছে, তেতিয়াহ'লে কি ডকুমেণ্টছ লাগিব। সেই 10জন খেতিয়কৰে প্ৰথমতে আপোনালোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব। সেই 10জন খেতিয়কৰে চেল্ফ এটেষ্টেড জেৰক্স কপি লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফৰ কাৰণে সেই প্ৰত্যেকজন ফাৰ্মাৰ্ছৰে বেংক ষ্টেটমেণ্ট চেল্ফ এটেষ্টেড আপ টু ডেট লাষ্ট 3 মান্থছৰ আপডেট বেংক ষ্টেটমেণ্ট লাগিব। তাৰপিছত পাছপৰ্ট চাইজ ফটো লাগিব, চবৰে গোটেই 10জনৰে লাগিব। তাৰপিছত ফাৰ্মাৰ প্ৰুফ হিচাপে খেতিয়কৰ আপুনি যে এজন খেতিয়ক তাৰ কাৰণে প্ৰুফৰ কাৰণে ফাৰ্মাৰ চাৰ্টিফিকেট লাগিব। সেই ফাৰ্মাৰ চাৰ্টিফিকেট আপুনি ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ DO অফিচ বা SD অফিচ বা আপুনি ইভেন পঞ্চায়তৰ পৰাও সেইটো ল'ব পাৰে। ইয়াৰ কাৰণে ফৰ্মেট এটা আছে, যদি লাগে আপুনি কমেণ্ট কৰিব, মই নিশ্চয় দি দিম। চ' এই গোটেইখিনি ডকুমেণ্টছ হোৱাৰ পিছত আপোনালোকৰ যি CA থাকিব, সিহঁতে MOA আৰু AOA, চ' আৰ্টিকল অফ এছ'চিয়েশ্যন আৰু মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন বনাব। অৰ্থাৎ আপোনালোকৰ যি এপিচি থাকিব, ইয়াৰ ৰুল ৰেগুলেশ্যন কেনেকুৱা থাকিব, কিমান পেইড আপ কেপিটেল থাকিব, কি কাম কৰিব, গোটেইখিনি ইয়াতে থাকিব। অৰ্থাৎ আপোনালোকৰ সংবিধান যি এপিচি সেইবোৰ গোটেইখিনি তৈয়াৰ হ'ব। আৰু তৈয়াৰ হোৱাৰ পিছত এই গোটেইখিনিৰ হাৰ্ড কপি আৰু ছফ্ট কপি লাগিব, CAৰ ওচৰত জমা দিব লাগিব। আৰু CA এই গোটেইখিনি বস্তু ভেৰিফাই কৰি চাৰ্টিফাই কৰি তাৰপিছত ROC ৰেজিষ্টাৰ অফ কোম্পানীছৰ তাতে এপিচি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আবেদন কৰিব। চ' নাম কেনেকৈ চিলেকশ্যন কৰিব লাগে আৰু যদি কিবা কুৱেশ্যন থাকে এই ৰিলেটেড কমেণ্ট কৰিব, নিশ্চয় মই ভিডিঅ' বনাই দিম। থেংক ইউ।